জৰাই কি নহয় এটাই এটা লেগুন গাঠি মাৰলে না দৌৰি হেঁতি দিয়ে থাকব আকলা পৰি যায় আকলা পৰি তাৰমানে এই সাতটা তেওঁ মানে প্ৰতিজ্ঞা কৰলাক যে এইটো মই মানি ল'লোঁ এনেকৈ সাতটা জৰাই পৰি যাব তাৰে অৰ্থে তেওঁ কামটো কথা দিব আচ্ছা এতিয়া জৰাই ক'বা পৰমেশ্বৰে অন্ন লাভৰ কাৰণে তোমাক মই যাবা দিলিহে এক খোজ যাবা আৰু এক খোজ যাবা দিলি নাও মানে খান ভৰি আগে দিবি এনেকৈ থাকবা শনাই যাবা মই দিতে যাবা দিম তেতিয়াই যাবা পৰমেশ্বৰে অন্ন লাভৰ কাৰণে প্ৰথম খোজ আগবঢ়াওক কন্যা ক'বা এতিয়া আজিৰ পৰা ঘৰৰ ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ল এয়া এখোজ আগবঢ়ালোঁ নাম মেন ইমান কিয় কৈছা হাত কামতে থাকা ভৰি এখন ভৰিও নিয়া এখন ভৰিও নিয়া সমানে থাকা একে সমানে থাকাটো আচ্ছা আচ্ছা দৰাই ক'বা বৰ লাভৰ কাৰণে ঈশ্বৰে তোমাক দ্বিতীয় খোজ আগবঢ়াও কন্যা ক'বা সুখে দুখে আপুনি আৰু মই আপোনাক ইষ্ট কুৰ্মাদি সেৱা শুশ্ৰূষাত সকলোকে সন্তোষ ৰাখিবলৈ পৰমেশ্বৰে কৃপা দান কৰক এয়া দ্বিতীয় খোজ আগবঢ়ালোঁ নাম মিছাও এটা মান দিবা দৰা ক'বা পৰমেশ্বৰে ধন সম্পদ বৃদ্ধিৰ কাৰণে তোমাক তৃতীয় খোজ আগবঢ়াও কন্যা ক'বা ঋতুকাল অতিবাহিত কৰিবলৈ পৰমেশ্বৰে মোক কৃপা দান কৰক এয়া তৃতীয় খোজ আগবঢ়ালোঁ না এচিডি কিয় যায় উত্তৰে যাব লাগিব তাতে থাকা দৰা ক'ব পৰমেশ্বৰে ধন সম্পদ বৃদ্ধিৰ কাৰণে তোমাক তৃতীয় খোজ আগবঢ়াও কন্যা ক'বা ঋতুকাল অতিবাহিত কৰিবলৈ পৰমেশ্বৰে মোক কৃপা দান কৰক এয়া তৃতীয় খোজ আগবঢ়ালোঁ নাম মেন একাঙুল মাত্ৰ হাত খোজ যাব ভাল লাগে বেছিকৈ দৰা ক'বা সুবৃদ্ধিৰ কাৰণে পৰমেশ্বৰে তোমাক চতুৰ্থ খোজ আগবঢ়াও কন্যা ক'বা মই আপোনাক কেক বিন্যাস কৰি গন্ধমাল্য পিন্ধাম এয়া মই চতুৰ্থ খোজ আগবঢ়ালোঁ আধা দৰা গৰু ম'হ আদি জন্তু বৃদ্ধিৰ কাৰণে পৰমেশ্বৰে তোমাক পঞ্চম খোজ আগবঢ়াও কন্যা ক'বা আপোনাৰ ভক্তি ৰাখি বান্ধৱীসকলৰে সৈতে হৰি কীৰ্তন কৰিম এয়া পঞ্চম খোজ আগবঢ়ালোঁ একাঙুল যাব লাগে মাত্ৰ ঋতুবিলাক সুখেৰে কটাবলৈ ঈশ্বৰে তোমাক চতুৰ্থ খোজ আগবঢ়াওক কন্যা মই সেই অৰ্থে ষষ্ঠ খোজ আগবঢ়ালোঁ একাঙুল মাত্ৰ একাঙুল দেখি যায় আচ্ছা দৰা হে কল্যাণী দৰা ক'বা হে কল্যাণী তুমি মোৰ সৈতে সপ্তপথ গমন কৰি আজিৰে পৰা মোৰ অনুগামী হোৱা ঈশ্বৰে তোমাক মোৰ অনুগামী কৰক কন্যা ক'বা পৰমেশ্বৰক সাক্ষী কৰি গৈছোঁ কন্যা ক পৰমেশ্বৰক সাক্ষী কৰি গৈছোঁ ঈশ্বৰৰ বিধান মতে আপুনি আজিৰ পৰা মোৰ স্বামী এয়া সপ্তম খোজ আগবঢ়ালোঁ হৈছিলে এতিয়া আৰু আহা ঘূৰি বহা দহজনে আগৰ জেগাত বহা আৰু